ড্ৰাইভিং লাইচেন্স জব্দ কৰা হ'ব। বিপদজনক ড্ৰাইভিঙৰ বাবে 6 মাহৰ পৰা 1 বছৰলৈকে কাৰাদণ্ড বা এহেজাৰৰ পৰা 5,000 টকালৈকে জৰিমনা হ'ব পাৰে। এই অপৰাধ হ'ল পুনৰাবৃত্তি দীৰ্ঘকাল জিলা পৰিবহণ কাৰ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত গগৈ ডাঙৰীয়া আমাৰ আগত যোৰহাটত ট্ৰেফিকত আছে এটা তেখেতক আমি ধন্যবাদ। আমাৰ মাজত যোৰহাটৰ পৰা গাড়ী চলাই দুগৰাকী মহিলা আৰোহী চিনাই কৰি দিছোঁ। এই আমাৰ সাহিত্য সভাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত চাকৰি লাগে। ধন্যবাদ। আৰু আপোনালোকে গম পাইছে আমাৰ এটা বুলেট ৰাইডাৰ গ্ৰুপ এইটো ইণ্ডিয়াৰ যে এনেদৰে আমি চলাব লাগে। আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰা লোৱা হৈছে সেইটো আমি সকলোৱে ৱেলকাম কৰিব লাগে। আমি যেতিয়া ঘৰৰ পৰা বিভিন্ন ড্ৰাইভিং লাইচেন্স জব্দ কৰা হ'ব। বিপদজনক ড্ৰাইভিঙৰ বাবে 6 মাহৰ পৰা 1 বছৰলৈকে কাৰাদণ্ড বা এহেজাৰৰ পৰা 5,000 টকালৈকে জৰিমনা হ'ব পাৰে। এই অপৰাধ হ'ল পুনৰাবৃত্তি দীৰ্ঘকাল মানে আমি পথ সুৰক্ষা জীৱন ৰক্ষা যে মানুহৰ জীৱন ৰক্ষা কৰিবলৈ আমি বিভিন্ন কাৰ্যসূচী লৈ আহিছোঁ। আমি যথেষ্ট সংখ্যক ৰাজহো পাইছোঁ, ফাইনো কৰিছোঁ। কিন্তু এইবিলাক নকৰি পেলাই ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে যিটো আমাৰ ৰোড পথ সুৰক্ষা মাহ আমি পালন কৰিছোঁ তাৰে অন্যতম কাৰ্যসূচী হিচাপে আজি যিটো আমি বিশাল ৰেলী আমি যোৰহাটৰ পৰা আৰম্ভ কৰি এতিয়া তিতাবৰ আমি গোটেই ডিষ্ট্ৰিক্ট কভাৰ কৰিম। ইয়াৰ পিছত আমি মৰিয়নি যাম, তিয়ক যাম, পুলিবৰত আমি শেষ কৰিম। আমি এটাই উদ্দেশ্য আগত ৰাখি এই কাৰ্যসূচী কৰিছোঁ যাতে সকলোৱে যাতে যান বাহনৰ নিয়ম মানি চলোৱাৰ আৰু যাতে পথ দুৰ্ঘটনা কেতিয়াও সংঘটিত নহয় এই উদ্দেশ্য আগত ৰাখিয়ে আমি এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। হয় মানে এইটো খুব মানে এটা আমি এইটো ৱেলকাম কৰিব লাগে এনেকুৱা এটা ইনিচিয়েটিভ। কাৰণ কি হয় ৰাস্তাত আজিকালি আমি সকলোৱেতো ওলাই আহিবই লাগিব, কৰ্মৰ সূত্ৰে হওক বা ল'ৰা ছোৱালী স্কুললৈ নিবলৈ হওক আমি সকলোৱে ওলাই আহোঁ। গতিকে সকলোৰে এইটো এটা ৰেছপনচিবিলিটি হয়, নিজৰ ৰেছপনচিবিলিটি হয়। আমাৰ চৰকাৰে বা ডিপাৰ্টমেণ্টে আমি কৰি যাম, কিন্তু নিজেও যাতে সেইটো বুজি পাওঁ আমি যেতিয়া আমি বাহনখন লৈ ৰাস্তালৈ ওলাই আহোঁ। গতিকে এনেকুৱা পদক্ষেপে যিটো বাৰ্তা মানে দিবলৈ বিচাৰে সমাজলৈ সেইটো যাতে মানে সফল ৰূপে আগবঢ়ায় আৰু সিমানখিনিয়ে কামনা কৰিলোঁ। हाँ, सारी ग्रुप ने पार्टिसिपेट किया है। आई मीन सब लोगों ने लाइक अवेयरनेस है एंड ये काफ़ी ज़रूरी भी होता है आए दिन, मतलब हमेशा जो भी है रोड एक्सीडेंट से बचने के लिए। एंड ये प्रोटेक्टिव गियर जो है उसे इग्नोर नहीं करना है आप लोगों को। राइड करो आप लोग, एंजॉय करो, बट लाइक यूज़ योर हेलमेट, योर बूट्स एंड जैकेट्स वगैरह बिल्कुल पहन के रखो। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।